তো চোৱা যদি px ইকুৱেল bx প্লাছ 4 হোল b প্লাছ 1 x প্লাছ 1 বহুপদটোৰ এটা শূন্য 1 হয় তেন্তে bৰ মান কিমান উলিয়াব দিছে অৰ্থাৎ আমি 1 যদি বহুৱাই দিওঁ ইয়াত x ৰ ঠাইত যদি আমি 1 বহুৱাই দিওঁ আমি কি পাম এইটো সমান 0 পাম তাৰ মানে বহুপদটোৰ 1 যদি বহাও x ৰ জায়গাত আমি 0 পাই যাম এতিয়া bৰ মান উলিয়াব লাগে আমি কেনেকৈ কৰিম চোৱা যে px সমান bx স্কয়াৰ প্লাছ এইটো লিখি লৈছো px ৰ জায়গাত তাৰপিছত p ৰ ঠাইত আমি 1 পাতি দিছো দিয়াৰ লগে লগে x ৰ ঠাইত 1 হৈ গ'ল প্ৰত্যেকতে দেখিছা ইকুৱেল 0 এইটো ইমপ্লাইজ হ'ব এইটো ইমপ্লাইজ দি দিয়া তাৰপিছত কি কৰিছো চোৱা যে b ৰাখিছো 1 স্কয়াৰ অৰ্থাৎ 1 b * 1 কৰিলে b + 4b + 4 + 1 = 0 তাৰ পৰা আমি এই দুটা প্লাস কৰিছো 5b এইটো 4 + 1 5 তাৰপিছত আমি b ৰ মান উলিয়াই দিছো -5/5 তাৰপিছত কি হৈছে b ইকুৱেল আমি কি পালো -1 পালো গতিকে এনেকুৱা ভিডিও পাবলৈ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ